দাদাও কিবা এটা খাব দিয়কচোন। আপুনি কোন হয় হা? ৰিয়া কিবা এটা খাবলৈ দিয়া সিজোৱা, মানুহজন বৰ ভোকত আছে। নাই মই এখেতক একো দিব নোৱাৰো দেই। ইমান লেতেৰা ভৰিখন নোধোৱাকে সোমাই আহিছে আমাৰ ঘৰলৈ। আপুনি যাওক ইয়াৰ পৰা, মই আপোনাক একো দিবলৈ নাই। কিবা এটাতো দিয়া, মোৰ বৰ ভোক লাগিছে। মই ক'লো নহয় একো দিব নোৱাৰো বুলি, যাওক ইয়াৰ পৰা। ৰিয়া শুনাচোন। মই একো শুনিবলৈ নাই পাপা, মই এখেতক একো দিব নোৱাৰো। হ'ব দিয়া, নালাগে। এইজনী হৈছে ৰিয়া। ৰিয়া হৈছে প্ৰশান্ত বৰুৱাৰ একমাত্ৰ ছোৱালী, আৰু সৰুৰ পৰাই তাই বহুত মৰমত ডাঙৰ দীঘল হোৱাৰ কাৰণে তাই বহুত অহংকাৰী হৈ পৰিছিল। মাজনী তুমি কেতিয়াবা খাই পেলাইও দিছা নাখাওঁ বুলি কয়, কিন্তু এই মানুহবোৰে খাবই নাপায়। তুমিনো অকণমান খাবলৈ দিলে কি হয়? তেখেত কিমান লেতেৰা তুমি দেখিছানে নাই পাপা? ভৰিকেইখন দেখোঁতেই মোৰ বমি বমি লাগিছে, আৰু আমাৰ ঘৰৰ কাকো নুসুধাকে ভিতৰলৈ সোমাই আহিছে। সেইকাৰণে মোৰ বেছিকৈ খং উঠিছে পাপা। নাপায় নহয় তেনেকৈ ক'ব, দুখীয়া মানুহক দেখিলে তেনেকৈ ক'ব নাপায়। হ'ব দিয়া, তুমি এইবোৰ মোক শিকাব নালাগে। নাজানো আৰু মোৰ ছোৱালীজনী কিয় এনেকুৱা হৈ গৈছে। মাকটো এনেকুৱা কেতিয়াও নাছিল। আচলতে ৰিয়া বহুত আজাদী পোৱাৰ কাৰণে এনেকুৱা হৈছে। মই এটা কাম কৰিব লাগিব। মই মোৰ বন্ধুৰ পুতেকৰ লগতে এই বিয়াখন পাতি দিব লাগিব। দুখীয়া মানুহৰ ঘৰত বিয়া হ'লে তেতিয়াহে কিজানি তাইৰ মৰম চেনেহবোৰ বুজি পাবলৈ চেষ্টা কৰিব। এই পল্লৱীজনী ইমান টাইম আহি পোৱা নাই যে, সদায় মানে এনেকুৱাই কৰে। মই ফ্ৰেণ্ড এজনৰ ওচৰলৈ যাবলগীয়া আছিলে, তাই এনেকৈ দেৰি কৰি থাকিলে কি হ'ব? ৰিয়া ইমান টাইম কৰিলি নে তই? মই এঠাইলৈ যাবলগীয়া আছে, গম পাইছনে? নাই মানে ময়ো মামাহঁতৰ ঘৰত সোমাই আহিব লগা হ'ল, সেইকাৰণে মানে আইতাজনী গা বেয়াও। ৱাও, তুমি ইমান ধুনীয়া ড্ৰেছ পিন্ধিছা, বৰ ধুনীয়া লাগিছে। থেংক ইউ পল্লৱী। কিমান দি আনিছা কাপোৰযোৰ, আৰু ব্ৰেণ্ডটোৰ নাম কি? বেছি দামী নহয় বাৰু, মই পিন্ধিছোঁ কাৰণে বহুত দামী যেন লাগিছে চাগে। মোৰ পাপাই বহুত ডাঙৰ শ্বপিং মলৰ পৰা অৰ্ডাৰ কৰি আনিছে। অ' হয় নেকি? মোৰ পাপাই অৰ্ডাৰ কৰি আনিছে যেতিয়া ভাবিলোঁ আৰু কিমান দামী হ'ব। তথাপি মই যিমান দামী কাপোৰ পিন্ধো তাতকৈ বহুত গুণেই কম আৰু এইযোৰ। আৰু পাপাই আনিছে যেতিয়া ভাবি লোৱা কি ব্ৰেণ্ডৰ হ'ব। মোক সৰুৰ পৰাই পাপাই বহুত দামী দামী ব্ৰেণ্ডৰ কাপোৰেই পিন্ধায়। একদম ৰাইট। আমাৰ বান্ধৱী ৰিয়া দেখাত ইমানেই ধুনীয়া যে যি পিন্ধে তাকেই সাজে। দিয়া বাদ দিয়া, ব'লা ভিতৰলৈ কিবা এটা খাই পেলাই আমি মোৰ লগৰ ফ্ৰেণ্ড এজনৰ ঘৰলৈ যাওঁ ব'লা দুজনীয়ে। ব'লা। ফাইনেলি ঘৰ আহি পালোঁ, ইমান গৰম পৰিছে। থেংক ইউ পল্লৱী, তুমি মোৰ সকলোবোৰ কথাই বুজি পোৱা, সেইকাৰণে মোৰ তোমাক বহুত ভাল লাগে। তুমি মোৰ বেষ্ট ফ্ৰেণ্ড আকৌ, বেষ্ট ফ্ৰেণ্ডজনীক আকৌ কিয় বুজি নাপাম? হ'ব দিয়া, কোৱা এতিয়া কি খাবা? নাখাওঁ দিয়া, মই যাওঁ গৈ, মাহঁতে চিন্তা কৰি থাকিব। গৰমত আহিছা, কিবা এটা খাই যোৱা। আছে যদি মেংগ' জুচকে দিয়া। অঁ আছে, আৰু তোমালোকৰ ৰামুখুৰাক কৈ দিবা বেছিকৈ আইচ নিদিবলৈ, মোৰ মানে ডিঙিটো অলপ খুৰখুৰাই আছে, চৰ্দি লাগিব যেন পাইছোঁ। ঠিক আছে দিয়া। ৰামুখুৰা, অ' ৰামুখুৰা। অ' ৰিয়া মাজনী কোৱাচোন। এজনী মোৰ ফ্ৰেণ্ড হয় দেই, পল্লৱী। অ' নমস্কাৰ। নমস্কাৰ। আমালৈ দুগিলাচ মেংগ' জুচ লৈ আহিবাচোন, আৰু আইচ ইমানকৈ নিদিবা, অকণমান দি আনিবা। ঠিক আছে দিয়া, বহাচোন। বহা, আনি আছে। তুমি বহাচোন, মই কাপোৰযোৰ অলপ সলাই আহোঁ। ঠিক আছে দিয়া। পাপা কিয় মাতিছিলা কোৱাচোন? মাজনী মই তোৰ কথা এটা ভাবিছোঁ। কি কথা পাপা? তোৰ বিয়াৰ কথা ভাবিছিলোঁ। বিয়াৰ কথা? এতিয়াই পাপা? অ' আকৌ তোৰ এতিয়া 25 বছৰ বয়স হ'ল, এইখিনিয়ে বিয়াৰ উপযুক্ত বয়স। তুমি মানে চান্স পাবহে লাগে ন? বিয়াৰ কথা একেবাৰে উলিয়াই দিয়া। বিয়া নহ'লে নহয় নে? এনেও মই ঘৰৰ একমাত্ৰ ছোৱালী, মই তোমাৰ লগতে থাকিম, নহওঁ মই বিয়া। তেনেকৈ ক'লে নহ'ব নহয় মাজনী, এইটো সমাজৰ নিয়ম। তোৰ মাৰো ঘৰৰ একমাত্ৰ ছোৱালী আছিল, কিন্তু মোলৈ জানো বিয়া হৈ অহা নাই? ছোৱালী হ'লে এখন ঘৰৰ পৰা আন এখন ঘৰলৈ বিয়া হৈ যাবই লাগিব, এইটোৱে সংসাৰৰ নিয়ম। নাই পাপা, মোৰ বয়সো বেছি হোৱা নাই, এতিয়া অকণমান এনজয় কৰি ল'বলৈ দিয়া। এতিয়া মোৰ বিয়াৰ কথা নুলিয়াবা। তোমাৰ যদি মন আছে তুমিয়ে বিয়া পাতি লোৱা। মই এই বয়সত হেৰ' বিয়া পতা হয়, তই সৰু থাকোঁতে বিয়া পাতিলো হয়। তুমি যিয়ে নোকোৱা পাপা, মই এতিয়াই বিয়া নহওঁ, প্লিজ মোক ফ'ৰ্চ নকৰিবা। কথা এটা কওঁ শুনচোন। কোৱা। মানে আমাৰ পুৰণা গাঁৱত যে মোৰ বন্ধু এজন আছিলে, মই সৰুতেই তোক কথা দিছিলোঁ যে তাইৰ ল'ৰালৈ মোৰ ছোৱালীজনীক বিয়া দিম। কি কৰ ল'ৰা? আৰু কেনেকুৱা বা দেখে, কি বা ঘৰৰ একো নোচোৱা নিচিতাকৈ তুমি? ভাল ঘৰৰেও, বহুত ভাল। বাপেক যেনেকুৱা অমাই ল'ৰাটোও হ'ব চাগে তেনেকুৱা। আমি দুয়োজনে আগতে আলোচনা কৰিছিলোঁ। মই এবাৰ সিহঁতৰ ঘৰলৈ যাব লাগে, ল'ৰাটোকো চাই অহা হ'ব। তই খালি বিয়াৰ কাৰণে ৰেডি হ আৰু। নহয় পাপা,
মই এতিয়া বিয়া নহওঁ যোৱা তই ক'লে নহ'ব নহয় মাজনী মই বন্ধুজনৰ ঘৰলৈ যাবই লাগিব কাৰণ তাতকৈ মই ভাল ল'ৰা ক'তো নাপাওঁ ৰিয়াৰ বাপেকে ৰিয়াৰ কথা নামানিলে আৰু গাঁৱৰ বন্ধুজনৰ ঘৰলৈ যাবলৈ সিদ্ধান্ত ল'লে সোনকালে ভাতকেইটা বনাই লওঁগৈ ৰাহুলে বনাবই নিদিয়ে তথাপি বেচেৰাটো মুখলৈ চালে বেয়াই লাগে দিনৰ দিনটো ইমান কষ্ট কৰে ৰমেন মাধৱ তই ইমান দুখীয়া মানুহৰ ঘৰত আহিবলৈ কেনেকৈ মনত পৰিল হা বহিচোন আগতে এইখিনি ল মিঠাই আনিছো সঁচাকৈ তোক ইয়াত দেখি কেনেকুৱা যে লাগিছে মই নিজেই ভাবিব পৰা নাই আৰু তই মোক এটা কথা কচোন তই যে ইমান ডাঙৰ বিপদত পৰিলি মোক এটাও কিয় খবৰ নিদিলি তইতো মোক জনোৱা হ'লে কিবা এটা সহায় কৰিব পাৰিলো হয় তোৰ বোলে ঘৈণীয়েৰো ঢুকাল মাটি বাৰী সকলোবোৰ বিক্ৰী কৰি দিব লগা হ'ল বেমাৰৰ কাৰণে বৰ বেয়া লাগিছে দেই কথাটো শুনি ইমান ভাল মানুহজনীৰো এনেকুৱা এটা বেমাৰ হ'ব লাগেনে এৰা কি কৰিবি আৰু তই যদি মোক খবৰ দিয়া হ'লে মইতো তোক কেইটামান টকা দিব পাৰিলো হয় ন কেনেকৈ কি ক'ম কোনখন মুখেৰে ক'ম তোৰ বন্ধু বহুত দুখীয়া হৈ গ'লো আৰু আমাৰ আগৰ ঘৰটো বিক্ৰী কৰি দিবলগীয়া হ'ল এতিয়া আমি এই ভঙা প্ৰজাতিতে থাকিব লগা হৈছে আৰু আকৌ এবাৰ ভাবিলো তাত যদি গৈ পেলাই তোক খবৰ দিওঁগৈ তই এবাৰ কি ভাবিলো হয় কচোন তই কেনেকৈ ভাবিব পাৰিলি হা মইতো কেনেকুৱা অৱস্থা দেখি তোক মই সহায় নকৰিম বুলি তই মোক কি প্ৰমিছ কৰিছিলি আৰু মই তোক কি প্ৰমিছ কৰিছিলো পাহৰিলি নেকি মোৰ ছোৱালীজনী আৰু তোৰ ল'ৰাটো দুইটাই একেলগে বিয়া পাতি দিম বুলি কৈছিলো নে নাই কিন্তু এইটো এতিয়া সম্ভৱ নহয় কিন্তু কিয় তোৰ ছোৱালীজনী ৰাজমহলত থকা ছোৱালী আৰু আমাৰ নিচিনা দুখীয়া প্ৰজা ঘৰত বাদ দে মই তোৰ ওচৰলৈ কিয় আহিছো জান মোৰ ছোৱালীজনীৰ কাৰণে তোৰ ল'ৰাটোক বিচাৰিবলৈ ৰিয়া মাজনী এইটো ঘৰত কেনেকৈ থাকিব বৰষুণ দিলেও বৰষুণ পৰে ৰ'দ দিলেও থাকিব নোৱাৰে মই কি সুধিছো সেইটো ক মোৰ ছোৱালীজনীক তোৰ ঘৰৰ বোৱাৰী কৰি ল'বিনে তহঁতৰ ঘৰত ইমানবোৰ চাকৰ আছে ঘৰত AC আৰু কিমান কি আছে তই আমাৰ ঘৰত কেনেকৈ থাকিব তই নিজে ভাব আমাৰ ঘৰত কোনো চাকৰো নাই নিজেই কৰিব লাগিব মই আৰু সিহে ঘৰখনত তই নিজেই ভাব কেনেকৈ কৰিলেও তাইক আমাৰ ঘৰৰ বোৱাৰী তোৰ লগত যিখিনি সমস্যা হৈছে সেই একেখিনি সমস্যা যদি মোৰ লগতো হোৱা হয় তই এনেকৈ ক'ব পাৰিলি হয়নে মই নাজানো মোৰ ছোৱালীজনীক তোৰ ল'ৰাটোলৈ বিয়া দিম এতিয়া মই একেবাৰে দুখীয়া হ'লো খোৱাবলৈ পিন্ধাবলৈও একো এটা হাতত নাথাকে আৰু মোৰ ল'ৰাটোৱে কিমান কষ্ট কৰি কেনেকৈ যে চলিছে সেইটো মই জানো তোৰ ছোৱালীজনী 2-3 তলা ঘৰত থকা ছোৱালী আমাৰ নিচিনা এই দুখীয়া প্ৰজাটোত কেনেকৈ থাকিব তই আকৌ এবাৰ চিন্তা কৰি চাই ল বন্ধু তোৰ ছোৱালীক ৰাজমহলত ৰখাবিনে নে আমাৰ নিচিনা জুপুৰি ঘৰত তই পাহৰিলি নেকি হা ময়োতো দুখীয়াৰ পৰাই ধনী হৈছো ক'তনো মই আগৰ পৰাই ধনী আছিলো কিমান সংগ্ৰাম কৰিব লগা হৈছিল ধনী হ'বৰ কাৰণে আগতে যে ময়ো একো খাব পোৱা নাছিলো কিমান কষ্ট হৈছিল মোৰ পদুমৰ ফুল বোকাতেই জিলিকে আৰু মোৰ হ'বলগীয়া জোঁৱাইটোৰ ওপৰত মোৰ বহুত বিশ্বাস আছে সি নিজৰ লগতে আৰু নিজৰ ঘৰখনৰ লগতে নিজৰ ঘৈণীয়েকৰো ধুনীয়াকৈ ধ্যান ৰাখিব দে তই কৈছ যেতিয়া আৰু হ'ব দে বাৰু তই টকা পইচাৰ কথা একো চিন্তা কৰিব নালাগে যি কৰোঁ আমি সকলোবোৰ কৰিম আৰু তোৰ ল'ৰাটোৱে বা কি কয় আজিকালি আকৌ ভাল পোৱা ছোৱালী থাকেই নহয় সিহঁতৰ নাই মোৰ ল'ৰা ৰাহুল তেনেকুৱা নহয় সি কাকো ভাল নাপায় মই যি কওঁ সি তাকেই শুনে নহ'লে কিহৰ চিন্তা আৰু বিয়াৰ কাৰণে খালি সাজু হ ৰ মই চাহ অকণ বনাওঁগৈ নাখাওঁ বন্ধু এতিয়া একো নাখাওঁ দে একেবাৰে খাম আহি ঠিক আছে দে ৰিয়া মাজনীও যা ভালদৰে থাকিবি ৰাহুলক মই বহুত ভালদৰে জানো সি তোক বহুত ভালদৰে ধ্যান ৰাখিব সি বৰ ভাল ল'ৰা তাৰ ওপৰত মোৰ বহুত বিশ্বাস আছে দেউতা আপুনি চিন্তাই নকৰিব মই ৰিয়াক বহুত ভালদৰে ৰখাম তোমাৰ কথা শুনি লৈহে মই বিয়া হৈ যাবলৈ ওলাইছো পাপা তুমি যদি মোক শপত নিদিলাহেঁতেন মই কেতিয়াও বিয়াই নহলোহেঁতেন মোৰ তোমাক এৰি চাবলৈ অকণমানো মন নাই পাপা আৰু মই নাথাকিলে তোমাক কোনে দায়িত্ব ল'ব তুমি অকলে থাকিব পাৰিবা জানো পাপা হ'ব মাজনী মই সকলোবিলাক অকলেই কৰি ল'ম বাহিৰত গাড়ী ৰখি আছে ৰাহুল যোৱা তাই যদি কিবা অজানিতে ভুল কৰে তেতিয়াহ'লে তুমি নিজৰ বুলি শুধৰাই ল'বা ঠিক আছে দেউতা হ'ব দিয়ক আমি যাওঁ থাকা পাপা যা মাজনী কিবা অসুবিধা হ'লে মোক ফোন কৰিবি ঠিক আছে ব'ল আৰিয়া এজনী ছোৱালীক উলিয়াই দিব লগা হ'লে বাপেক মাকে কিমান কষ্ট পায় সেইটো কেৱল বাপেক মাকেহে বুজি পায় তই ভালদৰে থাকিবি মাজনী ভালদৰে থাকিবি আহা বোৱাৰী ভিতৰলৈ আহা শুনা আমি দুখীয়া হ'ব পাৰোঁ
এই আমাৰ সৰু ঘৰটো যে এখন স্বৰ্গৰ দৰে, মানে এটা মন্দিৰৰ নিচিনাকে ৰাখিছোঁ। এই মন্দিৰটোক চাফ চিকুণকৈ ৰখাৰ দায়িত্ব তোমাৰ। এই মন্দিৰটোক কেতিয়াও লেতেৰা হ'বলৈ নিদিবা দেই, আৰু এই ঘৰখন সযতনে ৰাখিবা। এই ঘৰখন সযতনে ৰাখিবলৈ এই ঘৰখনত আছেনো কি দেউতা? ৰিয়া, মইনো কি বেয়া কথাটো কৈছো? এই ঘৰখন সযতনে যে ৰাখিবলৈ দিছে, কি আছে ইয়াত? বাই দা ৱে, মোৰ বহুত ভাগৰ লাগিছে। মই সোমাব পাৰোঁনে ভিতৰলৈ? বাৰু বাদ দিয়ক, আপুনি নকলেও মই সোমাই যাম। আৰু ইমান গৰম লাগিছে, প্লিজ এচিটো চলাই দিয়কচোন। বোৱাৰী, আমাৰ ঘৰত এচি নাই নহয়, ফেনহে আছে এখন। যদি তোমাক লাগে তেতিয়াহ'লে ক'বা, এইখনকে দি দিম। হ'ব, নালাগে মোক এখন ফেন। আপোনালোকে মোৰ টেনশ্যন লোৱাৰ একো প্ৰয়োজন নাই। মোৰ পাপাৰ ওচৰত বহুতবিলাক পইচা আছে। এটা ফোন কৰি দিলেই সকলোবিলাক বস্তু ইয়াত আহি যাব। সেইকাৰণে কৈ আছিলোঁ মই এনেকুৱা ঘৰত বিয়া নহওঁ বুলি। পাপাই কি মন গ'ল? ৰিয়া, পাপাই মোৰ কাৰণে সকলোবিলাক কিনিব পাৰে। নালাগে মোক আপোনালোকৰ ফেন, মই যি কওঁ তাকে কৰে মোৰ পাপাই। ৰিয়াৰ কথা শুনি ৰাহুলৰ বহুত খং উঠিছিল, কিন্তু বাপেকৰ আগত সি একো প্ৰকাশ কৰা নাছিল। আৰু ৰাহুলৰ খং উঠা দেখি বাপেকে কয়, বোৱাৰী, তোমাৰ যে দেউতা এজন ডাঙৰ ব্যৱসায়ী সেইটো আমিও জানো, লগতে তেওঁ এজন ভাল ব্যক্তিও, আৰু তেওঁ মোৰ ভাল বন্ধুও। তেখেত এজন বহুত ভাল মানুহ। যোৱা যোৱা, তুমি ভিতৰলৈ যোৱা, অকণমান আৰাম কৰি লোৱাগৈ যোৱা। ঠিক আছে, কালিলৈ মই পাপাৰ ওচৰলৈ গৈ যিমানবিলাক প্ৰয়োজনীয় বস্তু আছে সকলোবিলাক লৈ আহিম। এনেও মই এনেকৈ থকাৰ অকণমানো অভ্যাস নাই। বোৱাৰী, তুমি যদি দেউতাৰ ওচৰলৈ যাবলৈ বিচাৰিছা তেতিয়াহ'লে যাবা, কিন্তু এটা কথা শুনা, তুমি তাৰ পৰা ইয়ালৈ একো নানিবা। কাৰণ মোৰ ভাল নালাগিব যে আমাৰ ঘৰৰ বোৱাৰীজনীয়ে নিজৰ মাকৰ ঘৰৰ পৰা যৌতুকৰ সম্পত্তি লৈ আহিছে। মই নিজেও লোৱা নাছিলোঁ আৰু মোৰ পুত্ৰ বোৱাৰীৰ পৰাও নিবিচাৰোঁ। অহ, মনে মনে থাককচোন। মই মোৰ পাপাৰ ঘৰৰ পৰা আনিম। মোৰ মন ন, আপোনালোকে ক'ব নালাগে নহয়। মোৰ যি মন যায় মই তাকে কৰিম। হ'ব দিয়া, মই আৰু তোমাৰ লগত একো নালাগো। আজি তোমালোকৰ বিয়া হৈ অহা প্ৰথম দিন। আজিৰ দিনটোতে যদি এনেকুৱা হয় তেতিয়াহ'লে গোটেই ঘৰখনেই দেখোন অমংগলীয়া হৈ থাকিব। সেইকাৰণে যি কৰা কৰা। কেনেকৈ থাকা তোমালোকে এনেকুৱা ঘৰত? পাপা, অ' ৰিয়া মাজনী, জোঁৱাই তুমিও আহিলা, আহা আকৌ। ৰিয়া মা, তুমিও আহা, বহাহি। হ'ব দিয়া পাপা। আৰু কোৱা, বিয়া হৈ কেনেকুৱা লাগিছে? মিলিছেনে দুয়োটাৰে যোৰা? দেউতা, সকলোবিলাক ঠিকে আছে দিয়ক। আপুনি যেনেকুৱাকৈ বিচাৰিছিলে তেনেকুৱাই আছে। ৰিয়া তেনেকুৱা নহয় বাৰু, ভালেই দিয়ক। আৰু আগলৈ চাওঁ কি হয়। ৰিয়া, কি খাবি ক? গৰমত ঠাণ্ডাকৈ খা কিবা এটা। পাপা, তুমি মোক এনেকৈ কিয় কথা কৈ আছা? মই তোমাৰ ছোৱালী। তুমি বিয়া দিলা বুলিয়ে মোক একেদিনাখনে অচিনাকি কৈ দিলা। তুমি এনেকুৱাকে কৈছা যেন মই বেলেগৰ ছোৱালীহে। আগতে তোমাৰ ওপৰত মোৰ যেনেকুৱা অধিকাৰ আছিল এতিয়া মোৰ নাই নহয় মাজনী। এতিয়া তোমাৰ ওপৰত সকলোবিলাক অধিকাৰ জোঁৱাই আৰু জোঁৱাইৰ ঘৰখনৰহে আছে। এতিয়া সেইখনহে তোমাৰ ঘৰ। হ'ব দিয়া পাপা, হ'ল আৰু ইমান ড্ৰামা কৰিব নালাগে। কিমান বৰিং কথা কৈ আছা তুমি? পাপা, মই তোমাক কিবা এটা কথা ক'বলৈ আহিছিলোঁ, এতিয়াই আৰ্জেণ্ট। কোৱা আকৌ, মই দেখোন তোমাৰ কথা শুনিয়ে আছো। শুনা পাপা, মোক এচি, ফ্ৰিজ আৰু বহুতবিলাক বস্তু লাগে। ইমান গৰমত মই তাত থাকিব নোৱাৰোঁ। এইখিনি বস্তু লাগে যাতে মই সেই ভঙা জুপুৰিটোত অকণমান সুখ পাওঁ। কি কথা কৈ আছা ৰিয়া তুমি এইবোৰ? সেই সৰু ঘৰখনত একোৱেই নাই পাপা। মই তাত কেনেকৈ এডজাষ্ট কৰি ল'ম? এডজাষ্ট কৰি ল'বলৈ একো এটা নাই। উফু, কালি দিনটো যে মই কেনেকৈ পাৰ কৰিছোঁ মই জানো আৰু ভগৱানে জানে। মোক ক্ষমা কৰি দিবা মাজনী। মই তোমাৰ শহুৰ দেউতাৰ লগত কথা পাতিছিলোঁ বিয়াৰ আগতেই, আৰু যৌতুকৰ সা সম্পত্তি তেতিয়াই নালাগে বুলি কৈছিলে। মই মোৰ যৌতুকৰ সম্পত্তি নিজেও অনা নাছিলোঁ আৰু পুত্ৰ বোৱাৰীৰ পৰাও নিবিচাৰোঁ, খালি তোমাৰ ছোৱালীজনীহে লাগে, তেনেকৈ কৈছিলে মা। কোনেনো কৈছিলে সিহঁতৰ ঘৰৰ বোৱাৰী হ'বলৈ? মই কি সিহঁতৰ ঘৰৰ বোৱাৰী হওঁহওঁকে আছিলে নেকি? আহিছে বৰ ৰিয়াক সিহঁতৰ ঘৰৰ বোৱাৰী কৰিবলৈ। তোমাৰ দেউতা কোনে আহিবলৈ কৈছিলে হা মোক চাবলৈ? ৰিয়া শুনাচোন, কি কোৱা? ৰাহুলৰ বাপেক ইয়াত অহা নাছিল, মই গৈছিলোঁ তাত, আৰু তেখেতে বাৰে বাৰে মোক মানা কৰিছিল ইমান দুখীয়া ঘৰত তাই থাকিব নোৱাৰিব, কিন্তু মইহে জোৰ কৰি তোমাক ৰাহুললৈ বিয়া দিছোঁ। আৰু শুনা, যি হ'ল হৈ গ'ল। তুমি যদি আৰু এইবিলাক কথালৈ লাগি থাকা তেতিয়াহ'লে মোতকৈ আৰু বেয়া কোনো নহ'ব। কিন্তু তুমি যদি মোক ভাল পোৱা বা নিজৰ পাপা বুলি ভাবা তেতিয়াহ'লে তুমি নিজৰ শহুৰৰ ঘৰখনৰ লগতো ভালদৰে সম্পৰ্ক বজাই ৰাখিব লাগিব। ৰিয়াই বাপেকৰ এনেকুৱা কথা শুনি আচৰিত হৈছিল। ৰাহুল, তাইৰ কথাবোৰত তুমি বেয়া নাপাবা। হ'ব দেউতা, মই তাইৰ কথা একো ধৰি নাথাকোঁ। হ'ব, তোমাৰ কথা মই সকলোবিলাক বুজিলোঁ। হ'ব, তুমি মোক নিজৰ বুলি নাভাবা। বিয়া দিলা যেতিয়া মই এতিয়া বেলেগৰ নহয় জানো? মই এতিয়াই যাওঁগৈ।
দেউতা তাইৰ কথাবোৰত আপুনিও বেয়া নাপাব হ'ব দিয়ক মই যাওঁ ঠিক আছে যোৱা কি হয় মোক খবৰটো দিবা ঠিক আছে দেউতা আহোঁ যোৱা এই মৰম কৰোঁতে কৰোঁতে এনেকুৱা হৈছে ইমান মত হৈছে নহয় বন্ধুৱে বেয়াহে পাব কিজানি তাইৰ ব্যৱহাৰত মই ভুলহে কৰিলোঁ নে ভালহে কৰিলোঁ নাজানো আৰু হে ভগৱান সকলোবিলাক ঠিক কৰি দিয়া দেউতা দেউতা বোৱাৰী কি হ'ল ভাত দিছো আহক খাই লক্ষী তুমি ভাত বনাইছা বোৱাৰী দেউতা মই কি ভাত বনাব নোৱাৰো নেকি কিন্তু তুমি একো কিন্তু নাই দেউতা আজিৰ পৰা ময়ে চব বনাম আহক ৰাহুল ৰাহুল আহা ভাত খোৱাহি দেউতা ৰাহুল কি তাৰমানে সকলোবিলাক সলনি হৈছে যেন পাইছো মোৰো তেনেকুৱাই লাগিছে বোৱাৰীয়ে দেখোন ভাত বনাব গৈছে তাকেহে সলনি হৈছে বুজিছা আচলতে দেউতা ৰিয়া যেনেকুৱাকে কয় নহয় তাই অন্তৰৰ পৰা তেনেকুৱা নহয় জানো সৰুৰে পৰা ইমান আদৰত ডাঙৰ হৈছে তাই সেইকাৰণে তেনেকুৱা হয়ো দেচোন ইমান ৩-৪ তলা বিল্ডিঙত থকা ছোৱালীজনী আমাৰ এই জুপুৰি ঘৰটোত আছেহি আমি সহ্য কৰিবই লাগিব আৰু তাই বেয়া হোৱা হ'লে তাই সিদিনাই গুচি গ'ল হয় তাকে ভাবিছো দেউতা তোমালোকে আহিছানে নাই ভাত খাবলৈ দেউতা আহক গৈছো বোৱাৰী আজি এসপ্তাহ ধৰি মই দেখি আছো তাইৰ ঘৰৰ সকলোবিলাক কামেই কৰা হৈছে মোৰ কাপোৰ কানিও ধুই দিছে তাই বল ভাতকেইটা খাই লগৈ তোৰ আকৌ দেৰি হ'ব তোৰ যদি চাকৰিটো হোৱা হ'লে ইমান কথাই নাছিল তাকে দেউতা বলা ভাতটো খাই লওঁ সোনকালে খৰকেইটা খাই লওঁ মোৰ গাটো ইমান কিয় বেয়া কৰিছে বহুত বেয়া লাগিছে দেখোন কাপোৰবিলাকো ধুব আছে কি কৰোঁ বাপেকে কোৱা কথাখিনিৰ পাছত ৰিয়া সিহঁতৰ ঘৰখনৰ লগত বহুতখিনি এডজাষ্ট হ'বলৈ চেষ্টা কৰিছিল আৰু তাইৰ অহংকাৰী মনটো যেন আগতকৈ সৰল হৈ আহিছিল বোৱাৰী তোমাৰ দেখোন বৰ জ্বৰ উঠিছে তুমি ইমান জ্বৰৰ গাড়ী কিয় কাম কৰি আছা ঠাণ্ডা পানী কিয় লাৰি আছা তুমি নোৱাৰিলে মই কৰিম নহয় হ'ব দেউতা মই পাৰিম সাধাৰণ জ্বৰহে উঠিছে কি জ্বৰহে উঠিছে তুমি কষ্ট পাবা বোৱাৰী মই আজিলৈ গমেই নাপালোঁ দেউতা জ্বৰ কি হয় আজিলৈ মই জ্বৰ কি বস্তু একো গমেই নাপালোঁ কিবা এটা হোৱাৰ আগতে পাপাই মোক ডক্টৰৰ ওচৰলৈ নিজেই লৈ যায়গৈ একো নহয় বোৱাৰী তুমি আৰাম কৰাচোন মই চেক আপ কৰিলোঁ বাৰু একো চিন্তা কৰিবলগীয়া নাই সময়মতে ঔষধ পাতিখিনি খালে ঠিক হৈ যাব হ'ব ডক্টৰ কিবা যদি প্ৰব্লেম হয় আপোনাক ফোন কৰিম আহিব ঠিক আছে দিয়ক আৰু এটা কথা নহয় কি কথা ভাল খবৰ আছে ভাল খবৰ কি ৰিয়া মা হ'ব ওলাইছে সঁচা ডক্টৰ এণ্ড কংগ্ৰেচুলেশ্যন ৰাহুল বহুত ভাল লাগিছে মোৰ হ'ব দিয়া কিবা অসুবিধা হ'লে মোক ফোন কৰিবা ঠিক আছে তোমাক বহুত বহুত ধন্যবাদ ৰিয়া তুমি অকণমান ৰখাচোন তোমাৰ কাৰণে মই গাখীৰখিনি গৰম কৰি লৈ আহোঁ বোৱাৰীও তুমি আৰাম কৰা দেই মই লাগিলে ভাতকেইটা বনামগৈ দেউতা নালাগে দিয়ক মই কৰিম নালাগে নহয় তুমি ৰেষ্ট লোৱাচোন আজি মই এতিয়াহে উপলব্ধি কৰিব পাৰিছোঁ তই ৰাহুলহঁতৰ ঘৰত যিটো সুখ পাবি বেলেগৰ ঘৰত নাপাবি ধনী মানুহৰ ঘৰত নাপাবি আপোনবোৰৰ মৰমবোৰ মই এতিয়াহে বুজি পাইছোঁ পাপাই মোৰ কাৰণে যি কৰিলে বহুত ভাল কৰিলে সিহঁতক মই ইমান বেয়াকৈ কৈছিলোঁ মোৰ নিজৰে লাজ লাগিছে ৰাহুলৰ দেউতাকেতো মোক মোৰ পাপাতকৈ বেছি মৰম কৰে আৰু ৰাহুলে নিজতকৈ বেছি মোৰ ধ্যান ৰাখে ধনী ঘৰৰ ছোৱালীজনী তুমি দুখীয়া ঘৰৰ বোৱাৰী বনালা পাপা তাৰ কাৰণে মই তোমাক ধন্যবাদহে দিছোঁ তাৰ কাৰণে মই বহুত শিকিব পাৰিলোঁ পাপা আৰু তোমাক বহুত বহুত ধন্যবাদ তুমি যে মোৰ কাৰণে এজন ভাল আৰু সঁচা জীৱন সংগী বাছি দিলা আৰু মোৰ ভাগ্যখনেই ভাল আছিলে চাগে মই যে ইমান ভাল ঘৰ এখন পালোঁ আৰু মই বহুত অহংকাৰী হৈ পৰিছিলোঁ সকলোকে বেয়া বেয়া কথা কৈছিলোঁ ঘৰত ভিক্ষাৰী মানুহ এজন আহিলেও মই চাউল কেইটামান দিবলৈও টান পাইছিলোঁ হে প্ৰভু মোক ক্ষমা কৰি দিবা মই এতিয়াৰ পৰা সকলো ভাল কাম কৰিম সকলোকে সহায় কৰিম আৰু মোৰ বহুত ভাল লাগিছে আমাৰ এটা বেবী হ'ব আমাৰ ঘৰখন ভৰি পৰিব মা মা কৈ মাতিব ৰাহুলক পাপা পাপা কৈ মাতিব মোৰ যে ভাবিয়ে ভাল লাগিছে